নমস্কাৰ সিষ্টাৰ্ছ কুকিং এডভেঞ্চাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ শুকান জলকীয়াৰ আচাৰ। এই আচাৰবিধ খাবলৈ খুবেই বেছি সোৱাদ হয় আৰু বনাবলৈ একেবাৰে সহজ। তেনেহ'লে আহক এই আচাৰবিধ বনাবলৈ আৰম্ভ কৰোঁ। আচাৰ বনাবলৈ এয়া মই লৈ লৈছোঁ 50 গ্ৰাম শুকান জলকীয়া। এয়া নহৰু মই চেলাই লৈছোঁ সৰু বাতিৰে এবাতি। আদাও মই এনেধৰণে চেলাই লৈছোঁ 3 টুকুৰা আৰু এয়া জালুকৰ গুড়ি 2 চামুচ। মই এনেধৰণৰ চামুচেৰে 2 চামুচ জালুকৰ গুড়ি লৈছোঁ। ঠিক একে চামুচেৰে মই 2 চামুচ নিমখো লৈ লৈছোঁ আৰু এয়া লৈ লৈছোঁ 5 চামুচ ভিনেগাৰ আৰু এয়া মিঠাতেল 200 গ্ৰাম। পোনপ্ৰথমে মই আদা আৰু নহৰুখিনি মিহিকৈ কাটি লৈছোঁ। মিহিকৈ কাটিবৰ বাবে মই কমকৈ নহৰু লৈ লৈছোঁ আৰু ছুৰীৰ সহায়ত প্ৰথমতে এনেদৰে অলপ থেতেলি লৈছোঁ, তাৰ পাছত মিহিকৈ কাটিছোঁ। যদি আপোনালোকে এনেদৰে কাটিবলৈ অসুবিধা পায় তেনেহ'লে মিক্সাৰ গ্ৰাইণ্ডাৰতো গ্ৰাইণ্ড কৰি ল'ব পাৰিব। কেৱল ধ্যান দিব যাতে নহৰুখিনি পেষ্ট হৈ নাযায়, একেবাৰে কমকৈ গ্ৰাইণ্ড কৰিলেই হৈ যাব। এইখিনিতে মই আপোনালোক সকলোকে ধন্যবাদ জনাবলৈ বিচাৰিছোঁ মোৰ আগৰ ভিডিঅ'কেইটাত ইমানবোৰ মৰম আৰু সঁহাৰি জনোৱাৰ বাবে। বিশেষকৈ মোৰ ৰ'দত নিদিয়াকৈ বনোৱা আমৰ আচাৰটিত ইমান মৰম আৰু সঁহাৰি জনোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ। বৰ্তমান আমৰ বতৰ, যদিহে আপোনালোকে এতিয়ালৈ সেই ভিডিঅ'টি চোৱা নাই তেনেহ'লে চাব পাৰিব। এই ভিডিঅ'টিৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ। এনেদৰে মই কমকৈ কাটি গোটেইখিনি নহৰু মিহিকৈ কাটি লৈছোঁ। প্ৰথমতে অলপ ছুৰীৰ সহায়ত থেতেলি লৈছোঁ, তাৰ পাছত কাটিছোঁ। এনেদৰে থেতেলি ল'লে ছুৰীৰে কাটিলেও বহুত সোনকালে নহৰুখিনি মিহি হৈ যায়। নহৰুখিনি কাটা হোৱাৰ পাছত মই আদাখিনিও ঠিক একেদৰে মিহিকৈ কাটি লৈছোঁ। প্ৰথমতে আদাখিনি এনেদৰে পাতলকৈ স্লাইচ কৰি লৈছোঁ। তাৰ পাছত সেইখিনিক পঠালিকৈ লৈ এনেদৰে দীঘলকৈ কাটিছোঁ। তাৰ পাছত এইখিনিক এনেদৰে লৈ মিহিকৈ কাটি লৈছোঁ। আপোনালোকে যেনেদৰে সুবিধা হয় তেনেদৰে মিহিকৈ কাটি ল'ব পাৰে। ঠিক একেদৰে মই বাকী 2 টুকুৰা আদাও মিহিকৈ কাটি লৈছোঁ। এনেদৰে আটাইখিনি আদা আৰু নহৰু মিহিকৈ কাটি লোৱাৰ পাছত মই চিলি ফ্লেক্স বনাবৰ বাবে গেছত টাৱা এখন গৰম কৰি তাত শুকান জলকীয়াখিনি দি দিছোঁ। শুকান জলকীয়াখিনি মই একেৰাহে 3 মিনিট সময় এনেদৰে লৰাই ৰ'ষ্ট কৰি লৈছোঁ। ৰ'ষ্ট কৰি ল'লে চিলি ফ্লেক্স বনাবলৈ একেবাৰে সহজ হয়। এনেদৰে একেৰাহে 3 মিনিট লৰাই মই ৰ'ষ্ট কৰি জলকীয়াখিনি ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত খুন্দুনাত মই এনেদৰে কমকৈ জলকীয়াখিনি দি খুন্দি চিলি ফ্লেক্স বনাই লৈছোঁ। কিন্তু আপোনালোকে যদি মোৰ নিচিনা খতৰকে খিলাড়ী নহয় তেনেহ'লে মই আপোনালোকক মিক্সাৰ গ্ৰাইণ্ডাৰতে চিলি ফ্লেক্স বনাই ল'বলৈ ছাজেষ্ট কৰিম। আৰু আটাইখিনি শুকান জলকীয়াই মই এনেদৰে খুন্দি চিলি ফ্লেক্স বনাই ল'লোঁ। বেছিকৈ খুন্দি বেছি মিহি কৰা নাই, যিহেতু বেছি মিহি হোৱাৰ প্ৰয়োজনো নাই আচাৰ বনাবৰ বাবে। কিছুমান ডাঙৰ ফ্লেক্সো থাকি গৈছে ইয়াৰ মাজতে। বাছ ৰাফলি বনাই লৈছোঁ।
এয়া আটাইখিনি ইনগ্ৰেডিয়েণ্ট ৰেডি হৈ যোৱাৰ পাছত মই আচাৰ বনাবলৈ গেছত সৰু কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। কেৰাহীটি গৰম হৈ যোৱাৰ পাছত মই মিঠাতেলখিনি কেৰাহীত দি দিছোঁ। মিঠাতেলখিনি গৰম হৈ যোৱাৰ পাছত মই গেছৰ ফ্লেম কমাই একেবাৰে ল' কৰি দিছোঁ। তাৰ পাছতেই মই ইয়াত মিহিকৈ কাটি লোৱা নহৰুখিনি দি দিছোঁ। ইয়াৰ পাছত মই মিহিকৈ কাটি লোৱা আদাখিনিও একেলগে দি দিলোঁ। আদা আৰু নহৰুখিনি মই 5 মিনিট সময়ৰ বাবে একেবাৰে ল' ফ্লেমত এনেদৰে লৰাই ভাজি লৈছোঁ। আদা আৰু নহৰুখিনি যিহেতু মিহিকৈ কাটা আছে সেইবাবে একেবাৰে তৎক্ষণাতেই জ্বলি যাব পাৰে, সেইবাবে এনেদৰে একেৰাহে লৰাই আৰু ল' ফ্লেমত ভাজি লৈছোঁ। এয়া 5 মিনিট পাছত আদা আৰু নহৰুখিনি ধুনীয়াকৈ অলপ ৰঙচুৱা হৈছে আৰু ক্ৰিস্পি হৈ পৰিছে। এতিয়া মই খুন্দি লোৱা জালুকৰ গুড়িখিনি ইয়াত মিহলি কৰি দিছোঁ। আৰু লগতে একেলগে মই চিলি ফ্লেক্সখিনিও ইয়াত দি দিছোঁ। চিলি ফ্লেক্সখিনি দিয়াৰ পাছত মই একেৰাহে 1 মিনিট সময় ভালকৈ ভাজি লৈছোঁ। 1 মিনিট সময়ৰ ভিতৰতে এইখিনিৰ জলকীয়া, আদা আৰু নহৰু একেলগে ধুনীয়াকৈ মিহলি হৈ যাব আৰু জলকীয়াৰ পৰা ইয়াৰ ধুনীয়া ৰঙো ওলাব। তাৰ পাছত মই এয়া নিমখখিনিও ইয়াত দি দিছোঁ। নিমখখিনি ভালকৈ মিহলি কৰাৰ পাছতে মই ভিনেগাৰখিনিও ইয়াত দি দিছোঁ। ভিনেগাৰখিনি দিয়াৰ লগে লগে মই গেছৰ ফ্লেম বন্ধ কৰি দিছোঁ, কাৰণ ভিনেগাৰ দিয়াৰ পাছত আৰু ইয়াক সিজোৱাৰ প্ৰয়োজন নাই। বা আপোনালোকে গেছৰ ফ্লেম অফ কৰাৰ পাছতো ইয়াত ভিনেগাৰখিনি মিহলাব পাৰে। এয়া দেখিছেনে, ইমান ধুনীয়া আচাৰ ইমান কম সময়তে হৈ গ'ল। এই শুকান জলকীয়াৰ আচাৰবিধ মোৰ খুবেই প্ৰিয়। এইবিধ মই কেৱল আচাৰ হিচাপে নহয়, আনকি ফ্ৰাইড ৰাইচ বনাওঁতেও আৰু আলু পিটিকাৰ লগতো মিলাই খাওঁ। এই আচাৰবিধ বনাওঁতে একেবাৰে সময় নালাগে। কেৱল আদা নহৰুখিনি কাটা সময়ৰ বাহিৰে বাকী প্ৰস্তুত কৰোঁতে একেবাৰে সময় নালাগে। এই ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ৰেচিপিটি কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।